আসসালামু আলাইকুম। এটা পঞ্চায়তৰ পৰা মানে খবৰ আহিছে বা নিউজত কোৱা হৈছে যে যোনে যোনে আগতে অৰুণোদয় পাইছিলে, মই অৰুণোদয়ৰ বিষয়ে ক'ম। যোনে পুৰণাবিলাকে অৰুণোদয় পাই আছে, তেওঁলোকৰ যোৱা মাহত মানে এইটো মাহৰ 10 তাৰিখত যোনে অৰুণোদয় পইচাটো পাইছে, তেওঁৰ বেংক ষ্টেটমেণ্ট আৰু আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ডৰ এইটো বস্তু আপোনালোকে হেৰি কৰিব, ফটো জেৰক্স কৰি কেনে পঞ্চায়তত জমা দিব। কিন্তু কিছুমানে কি কৰি আছে, ভুৱাকে নতুনৰ লৈ আছে, কিন্তু নতুনৰ যাব নালাগে। যিবিলাক নতুনে ৰেজিষ্ট্ৰেশ্যন কৰিছে নতুনকৈ মানে তেওঁলোকে যাব নালাগে, মানে পুৰণাবিলাকৰ মানে জমা দিবলৈ আহ্বান জনাইছে। গতিকে আপোনালোকে নতুনবিলাকক একো খৰধৰ নকৰি মানে পুৰণাবিলাককহে অৰ্ডাৰ দিয়া হৈছে যে আপোনালোকে যোনে যোনে পাই আছে তেওঁলোকৰ উপযুক্ত প্ৰমাণ দি কেনে গাঁও পঞ্চায়তত সচিবক জমা দিবলৈ কোৱা হৈছে। তো আপোনালোকে নতুন মানুহবিলাকে একো যাব নালাগে। তো মই এইখিনি কৈ মোৰ বক্তব্য সামৰিছোঁ।